দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱনলে জীৱনলে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে জানো নহয় তোক দেউতাৰ আহি পোৱাৰ লগে লগে কবি আজি মায়ে মাংস ৰান্ধিছিল মোক খাবলৈ নিদিলে সুধিলে খাইছো বুলি কবি নহলে চাবি কিন্তু কি আনিছা দেখুৱা এই আছা চকলেট থেংক ইউ দেউতা এইজন কোন জানো কোন কস্তুৰীৰ দেউতাক ভালে হৈছে দে এটলিষ্ট বাপেকে গম পাইছে যে ল'ৰাৰ দম আছে বিয়া হ'লে এটলিষ্ট হোল লাইফ প্ৰটেকশ্যনত থাকিব মইতো চকলেট খাই ভাল পাওঁ কিন্তু দেউতাৰে আজিলৈকে মোক চকলেট এটাও আনি দিয়া নাই ইয়াৰে দুটা মোৰ দুটা অভিৰ কস্তুৰীৰ লগততো তাক তুলনাই নকৰিবা তাইৰ পইচাৰ হিচাপ মই এইকাৰণেই নলওঁ কাৰণ তাই প্ৰত্যেকটো খৰচৰ পাই হিচাপ দিয়ে ক'ত মাটিৰ ঘৰত থকা ছোৱালী আজিয়ে ৰাজঅট্টালিকাত থাকিবলৈ পাইছ মোৰহে কপালখন বৰ বেয়াও অ' হাই চোৱাচোন কি কোইনচিডেঞ্চ তুমি ইয়াত মই ইয়াত মিছা নক'ব মই আপোনাক দেখিছোঁ আপুনি মোক ফ'ল' কৰি আহি আছিল নাই নাই তুমি আকৌ ভুল ভাবিছা নহয় নাই একো ভুল ভবা নাই মই সকলো বুজি পাওঁ আজি আপুনি মোক ফ'ল' কৰিছে কাইলৈ হয়তো আই লাভ ইউ বুলি ক'ব চাওক এই প্ৰেম চিমৰ কাৰণে মোৰ হাতত সময় নাই মোৰ বহুত ডাঙৰ সপোন আছে মই পাইলট হ'ব বিচাৰোঁ অ' তাৰমানে তুমি বিয়া নোহোৱা ন হোম কিন্তু মোৰ বাবে ল'ৰা দেউতাই পচন্দ কৰে মা কি দেউতা মোৰ টকা পইচা থাকিল কি হ'ল ভাৰতী বাইদেউ অকণো সুখ নাই আগতে ইমানবাৰ কৈছিলোঁ যে এই টপাটোলে এটা সন্তানৰ বাপেকটোলে মই বিয়া নহওঁ নাই মোৰ কথা কোনেও নুশুনিলে এতিয়া মইহে ভুগিছোঁ ভগৱানৰ যে কি লীলা মোৰ সংসাৰখনত অকল অভাৱেই দুখ তোৰ কোনো বস্তুৰে অভাৱ নাই তথাপিও দুখ মাজে মাজে মোৰ কেনেকুৱা লাগে জানো ভাৰতী বাইদেউ যেন আগৰজনী মৰা নাই ক'ৰবাত আছে আৰু এদিন আহি ওলাবহি মোৰ তেতিয়া কি হ'ব মোৰ ল'ৰাটোৰ কি হ'ব ভাৰতী বাইদেউ আমাৰ গাঁৱতো সেইদিনাখন এনেকুৱা হ'ল নহয় প্ৰথমজনী বেলেগ এটালৈ পলাই গ'ল মানুহজনে দ্বিতীয়জনী বিয়া কৰালে 6 মাহৰ পিছততো আকৌ প্ৰথমজনী আহি ওলালহি তাৰপিছত আৰু কি হ'ব গিৰিয়েকে দ্বিতীয়জনীক পাহৰি প্ৰথমজনীকে আঁকোৱালি ল'লে বেচেৰি দ্বিতীয়জনীলৈ দুখেই লাগে পৰহিনে তাৰ আগৰ দিনাখন কি হ'ল জান প্ৰথমজনী আহি ওলালহি নহয় আৰু আহি তাই দ্বিতীয়জনীক ঘৰৰ পৰা উলিয়াই দিলে শুনিছোঁ প্ৰথমজনী থকাৰ পিছত বোলে দ্বিতীয়জনী ঘৰখনত একো অধিকাৰী নাথাকে মোৰ লগতো যদি এনেকুৱা হয় ভাৰতী বাইদেউ মোৰ তেতিয়া কি হ'ব চিন্তা নকৰিবি তোৰ লগত মই এইবিলাক হ'বলৈ নিদিওঁ
কিবা এটা কৰিবই লাগিব। কি কৰিবি এদিন নহয় এদিন ভাল দিন আহিব বুলি চাওঁতে চাওঁতে 18 বছৰ পাৰ হ'ল। এই ৰচোন, এই ছোৱালীজনীৰ বাপেকটোলৈ ইমান মৰম কিয় অ'? তাৰ কুকৰ্মবিলাক নাজানে নেকি তাই? সেই আগৰ কথাবিলাক নাই, তাই এইবোৰ কথা একো গম নাপায়। তাই নিজৰ বাপেকক ভগৱানৰ দৰে জ্ঞান কৰে। বিয়া হৈ আহোঁতে এওঁ মোক কৈছিল মই যেন কস্তুৰীক এইবোৰ কথা একো নকওঁ। ময়ো কোৱা নাই। ইমানো বেয়া নহয় দেচোন মোৰ মনটো। ইমানো সতী সাবিত্ৰী হৈ তই কি পালি? তই যদি গোটেই কথাবিলাক অলপ মছলা মিলাই কস্তুৰীক কৈ ল যে দেউতাকৰ বাবে এইখন ঘৰৰ পৰা অকল মাকেই নহয় তাই খুৰাক খুৰীয়েকো ওলাই গৈছে, তেতিয়া চাবি তেতিয়া কি হ'ব? ফাট মেলিব বাপেক জীয়েকৰ সম্পৰ্কত। তই মানুহজনী একেবাৰে সহজ সৰল, সেইকাৰণে এই অৱস্থা। অলপ চতুৰ হ'বলৈ শিক। সংসাৰখন এনেকুৱা এখন ব্যঞ্জন য'ত অলপ সঁচা আৰু অলপ মিছা, এই দুয়োটা মছলা মিলাই দিলেহে সোৱাদ হয়। নগেন 2 কিলো ভেন্দি দিবাচোন আৰু পটল 2 কিলোমান দিবা। আৰু তোমাৰ কেৰেলা দিবা। আৰিয়ান আৰিয়ান কোন আৰিয়ান? নাই, আই এম চৰি, মই মোৰ ভাই বুলি ভাবিছিলোঁ। ইটছ অ'কে। কালি মই ডিলাৰত অডি এখন বুক কৰিলোঁ নহয়। আৰে তোক মই কৈছিলোঁ দেখোন বিজনেছটোৰ কথা। আৰে 5 লাখ এইটো মাহত ইনভেষ্ট কৰি থ, 1 মান্থ পিছত ডাবল হৈ যাব ইণ্টাৰেষ্ট। আৰে বাবা, এনেকৈ থাকিলেতো ভিক্ষাৰী হৈ থাকিব লাগিব। 5 লাখ এইটো মাহত থলি 10 লাখ নেক্সট মান্থত পাই যাবি তই, বুজিলি? আৰে বাবা, মই কৈছিলোঁ নহয় 5 লাখ টকা যদি এইটো মাহত দিয় তেনেহ'লে নেক্সট মান্থত 10 লাখ টকা পাই যাবি, চিয়'ৰ এণ্ড চাৰ্টেন। আৰে মা আনিছানে? চাওঁ ক'ত 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 থৈছা মা, ক'ত থৈছা? ইমান সময় লগালা যে? ইমান বছৰৰ মূৰত পঠিয়াইছিলোঁ, খালী হাতে নাহিলে হ'ল আৰু। হা, খালী হাতে আহিছা? হাঁহি দেখুৱাইছে। 1000 টকা দিছে। এটা কাম কৰিবা, তুমি মোৰ অসুখ হোৱা বুলি ক'বা, মানে মোৰ এটা কিডনী ফেইল হোৱা বুলি ক'বা। এটা নহয়, 2টা কিডনী ফেইল হোৱা বুলি ক'বা। খং বাঢ়িব পাৰে, নিজৰ লগতে আত্মীয়বোৰক অপকাৰো কৰিব পাৰে। কিছুমানে আত্মহত্যা কৰে। যদি কিবা অভাৱ আছে, এজনী বেয়া বুদ্ধি দিয়া মানুহৰ, আৰু বেয়া বুদ্ধি মই দিম তাইক। দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে। 1000 টকা দিছে। 1000? মাত্ৰ 1000 টকা? আৰে তুমিয়ে দেখোন কৈছিলা তোমাৰ ভনীৰে বহুত ধনী মানুহ। সোণৰ কণীৰ পৰা হাঁহ নেকি? হা, এতিয়া 1000 টকা দিছে। অলপ ধৈৰ্য ধৰচোন, পিছত দিব নহয়। ৰ'বা ৰ'বা, মই তোমাক যেনেদৰে অভিনয় কৰিব কৈছিলোঁ তেনেদৰে অভিনয় কৰিছানে? মানে গৈহে একেবাৰে হুকুকাই কান্দি দিছানে? মই জানো, তই মোক শিকাব নালাগে।
এটা কাম কৰিবা তুমি মোৰ অসুখ হোৱা বুলি ক'বা মানে মোৰ এটা কিডনী ফেইল হোৱা বুলি ক'বা এটা নহয় দুটা কিডনী ফেইল হোৱা বুলি ক'বা তাৰপিছত সিহঁতৰ আগত কান্দি দিবা মোৰ মাত্ৰ এটাই ল'ৰা তাৰপিছত সিহঁতৰ বেয়া লাগি দি দিব তোমাক পইচা এনেও ধনী মানুহবোৰ বৰ বুৰ্বক তুমি এনেকৈ বেয়া লগাকৈ ক'লে পইচা দি দিব ধেত এইবোৰ কথা কয় নেকি ইমান বেয়া চিন্তাবোৰ তোৰ কেনেকৈ মনলৈ আহিল তাইৰ জীৱনত একোৰেই অভাৱ নাই আৰু যদি কিবা অভাৱ আছে এজনী বেয়া বুদ্ধি দিয়া মানুহৰ আৰু বেয়া বুদ্ধি মই দিম তাইক আৰু মোৰ দুখৰ কাহিনীবোৰ শুনাই শুনাই তাইৰ পৰা পইচা আদায় কৰিম মোৰ মৰম লগা মাতজনী বলে মই আপোনাক কৈছোৱেই দেখোন আৰিয়ান আপোনাৰ মগজুত আছে মানে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত আছে আপোনাৰ মগজুৰ পৰা আৰিয়ানাক আঁতৰাবলৈ হ'লে নিজকে দোষী সজোৱা বন্ধ কৰিব লাগিব মই মিছা কথা এটা কেনেকৈ মানি লওঁ আপুনি আৰিয়ানাৰ অপৰাধী নহয় মই কেনেকৈ অপৰাধী নহওঁ মিছা কথা এটা মই কেনেকৈ মানি লওঁ কেনেকৈ বুজাওঁ নিজকে চাওক আপুনি যদি মই কোৱা ধৰণে নকৰে তেনেহ'লে মই একো কৰিব নোৱাৰোঁ আপোনাৰ কাৰণে নহ'লেও পৰিয়ালৰ কাৰণে আপুনি যুঁজিবই লাগিব নহ'লে কিন্তু নহ'লে কি ডক্টৰ চাওক আপোনাৰ লক্ষণবোৰে ভয়ানক মানসিক বেমাৰৰ আগজাননী দি আছে যাক আমি বাইপলাৰ ডিছঅৰ্ডাৰ বুলি কওঁ বাইপলাৰ ডিছঅৰ্ডাৰ মানে এইটো কি বেমাৰ কি হয় এইটো বেমাৰ হ'লে আপুনি ভয় নাখাব এই বেমাৰ চিকিৎসাবিহীন নহয় তথাপি আপুনি কওক না কি হয় এই বেমাৰটো হ'লে মানে আপুনি যে ক'লে আৰিয়ানক দেখা পায় এনেকৈ যিকোনো মানুহক আপুনি কল্পনাৰ পৃথিৱীত দেখা পাব পাৰে চিমটমছ বহুত আছে যেনে খং বাঢ়িব পাৰে নিজৰ লগতে আত্মীয়বোৰক অপকাৰো কৰিব পাৰে কিছুমানে আত্মহত্যা কৰে আৰু কিছুমানে আনৰ অপকাৰ কৰে আক্ৰমণ মই মোৰ ছোৱালীকো আক্ৰমণ কৰিব পাৰোঁ নেকি বাৰু নে তাইকো কিবা ক্ষতি সকলো সম্ভৱ বহু ক্ষেত্ৰত ৰোগীয়ে বাস্তৱ ক্ষেত্ৰখনৰ লগত সম্পৰ্ক হেৰাই পেলাই নিজৰ এখন কল্পনাৰ পৃথিৱী গঢ়ি লয় ইমানো সতি সাবিত্ৰী হৈ তই কি পালি তই যদি অলপ মছলা মিলাই কস্তুৰীক কৈ ল যে দেউতাকৰ বাবে এইখন ঘৰৰ পৰা অকল মাকেই নহয় তাই খুৰাক খুৰীয়েকো ওলাই গৈছে তেতিয়া চাবি তই মানুহজনী একেবাৰে সহজ সৰল সেইকাৰণে এই অৱস্থা অলপ চতুৰ হ'বলৈ শিক সংসাৰখন এনেকুৱা এখন ব্যঞ্জন য'ত অলপ সঁচা আৰু অলপ মিছা এই দুয়োটা মছলা মিলাই দিলেহে সোৱাদ হয় কস্তুৰী তই এইবোৰ জানিবি বুলি দেউতাৰে সেইখন চহৰ সেই মানুহখিনি ত্যাগ কৰি ইয়ালৈ গুচি আহিলে পাছত আৰিয়ানে কস্তুৰীক বিয়া পাতিলে আৰু দেউতাৰে বিয়া পাতিলে তোৰ মাৰ নিধিক কিয় কিয় দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে
কস্তুৰী চাওঁ এফালে আছোন বহ কস্তুৰী কোন আছিল জান নামটো মোক মায়ে দিছিল তোৰ মাৰ নিধিৰ ভাল বান্ধৱী আছিল কস্তুৰী আৰু তোৰ খুৰীয়েৰ খুৰী আৰিয়ানৰ ঘৈণীয়েক আৰু আৰিয়ান হৈছে তোৰ দেউতাৰৰ ভায়েক তই এইবোৰ জানিবি বুলি দেউতাৰে সেইখন চহৰ সেই মানুহখিনি ত্যাগ কৰি ইয়ালৈ গুচি আহিলে মই শুনামতে তোৰ মাৰ নিধি আৰু কস্তুৰী বৰ ভাল বান্ধৱী আছিল কিন্তু তোৰ মাৰ নিধিয়ে ভাল পাইছিল আৰিয়ানক আৰিয়ানে ভাল পাইছিলে আকৌ কস্তুৰী ইপিনে আকৌ তোৰ দেউতাৰে পচন্দ কৰিলে নিধিক পাছত আৰিয়ানে কস্তুৰীক বিয়া পাতিলে আৰু দেউতাৰে বিয়া পাতিলে তোৰ মাৰ নিধিক কিয় কিয় দুটি মনৰ জোনাক দুটি মনৰ জোনাক দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱ